দেৰগাঁৱত ইতিমধ্যে বানপানীৰ যি আতংক কিছু কমিছে যদিও কিন্তু এতিয়া আন এটা সমস্যাই গা কৰি উঠিছে। দেৰগাঁৱৰ যি ঐতিহাসিক চিকাৰী ঘাট সেই বৃহত্তৰ অঞ্চলটোত ইতিমধ্যে এতিয়া প্ৰবল গৰাখহনীয়া হৈছে, যি গৰাখহনীয়া এতিয়া তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চললৈ। আৰু আমি পৰিৱেশবোৰ দেখুৱাম। চাওক, যি ব্ৰহ্মপুত্ৰ নদী এতিয়া প্ৰবল গৰাখহনীয়া হৈছে, দিনে নিশাই চপৰা চপৰে ব্ৰহ্মপুত্ৰ গৰা খহিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে, যাৰ ফলত এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে। আৰু বানপানীৰ পিছত এতিয়া এই যিটো বৃহত্তৰ অঞ্চল, এই অঞ্চলটোলৈ এতিয়া গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে গৃহহীন হৈছে লোক আৰু বহু পৰিয়াললৈ ইতিমধ্যে ভাবুকি কঢ়িয়াই আনিছে। আৰু যি ঠাই আমি কথা পাতিবলৈ যত্ন কৰিম, এতিয়া দেখিছো যথেষ্ট গৰাখহনীয়া হৈছে। এতিয়া আপোনালোকৰ যথেষ্ট এতিয়া ভয় আহিছে। গৰাখহাইছে মানে এইটো আপোনাৰ নামঘৰ লৈ গ'ল। নামঘৰ তাৰপাছত এইখিনি মোৰ ঘৰ আছিলে, তেওঁলোকে ঘৰত নিলে। মই স্কুলত ক্লাছ কৰোঁগৈ, তাৰ পৰা এতিয়া আৰু এইবোৰ মানে ৰাইজে কৰিছে। আপোনাৰ ঘৰ মোৰ ঘৰত লৈ গ'ল। ঘৰ মানে এই স্কুলত সোমাইছো। ক'ত আছে স্কুলত ভয় হৈছে বহুত। ভয় মানে একদম ভয় আৰু। চাওক, এয়া হৈছে স্থানীয় লোকক আমি কথা পাতিম। দেখিছো এতিয়া প্ৰবল গৰাখহনীয়া হৈছে আপোনাৰ এই বৃহত্তৰ অঞ্চলটোত। এতিয়া ৰুদ্ধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়া আপোনালোকৰ যথেষ্ট ভয় হৈছে। হয়, মই উপস্থিত এই চৌধুৰীয়া হৰি মন্দিৰৰ প্ৰাংগণত উপস্থিত থকা সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। কথা হ'ল, আমাৰ এই ব্ৰহ্মপুত্ৰ নদীয়ে বৃহত্তৰ এটা অঞ্চল গৰাখহনীয়াৰ কবলত পৰি আছে। বিশেষকৈ আমাৰ হৰি মন্দিৰ, এই চৌধুৰীয়া হৰি মন্দিৰ ভাগ আৰু শিৱ মন্দিৰ ভাগ, আৰু লগতে মই ধূপদৰ সত্ৰাধিকাৰ। ধূপদৰ সত্ৰখনো এই ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ সন্মুখীন হৈছে। গতিকে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক লগতে সন্মানীয় মুখ্যমন্ত্ৰী, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ, ইয়াৰ এটা সু ব্যৱস্থা কৰি এই নদীপৰীয়া ৰাইজক যাতে উপকৃত কৰে, মই এই কামনা কৰিছোঁ। এফালে এতিয়া বানপানী, এফালে গৰাখহনীয়া। হয়, এফালে বানপানী, এফালে গৰাখহনীয়াৰ সমস্যাৰ ভোগ কৰিবলগীয়া হৈছে। আৰু ইয়াতে এই চৌধুৰীয়া এই হৰি মন্দিৰৰ কাষতে আমাৰ নামঘৰীয়া গৃহহীন হৈছে। তেখেতে নতুনকৈ অস্থায়ীভাৱে বসবাস কৰিবলগীয়া হৈছে। গতিকে আমি অতি দুখিত যে এই হৰি মন্দিৰ ভাগ গ'লে দক্ষিণ নাহৰগুৰি গাঁও পঞ্চায়তৰ পৰা যিটো ৰাস্তা নেকি দেৰগাঁৱলৈকে গৈছে, সেই ৰাস্তাটো গ'লে অন্ততঃ আৰু 10-15খন গাঁও নিশ্চিহ্ন হৈ পৰিব। গতিকে এইখিনিতে যদি ইমানতে যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি আমাক সহায় নকৰে, এই গৰাখহনীয়াটো ৰোধ নকৰে, তেতিয়াহ'লে আমাৰ বিপদটো বিপদেই, আৰু 4-5খন গাঁও ৰাইজৰ বিপদৰ সন্মুখীন হ'ব বুলি। এয়া হৈছে স্থানীয় লোকৰ অভিমত। আৰু আমি স্থানীয় আছু নেতা আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। দেখিছোঁ এতিয়া বৃহত্তৰ অঞ্চলটোত বানপানী সমস্যা এফালে, আনফালে এতিয়া গৰাখহনীয়া সমস্যা। এই সমস্যাটোৱে যথেষ্ট এতিয়া প্ৰত্যাহ্বানৰ হয়, আচলতে এই বান গৰাখহনীয়া সমস্যাটো আচলতে দীৰ্ঘদিনীয়া এটা সমস্যা। এই সমস্যাটো কিদৰে আচলতে সমাধান কৰিব লাগে, এই বিষয়ে আমি এই অঞ্চলটোৰ ৰাইজে প্ৰত্যেক বছৰে যেতিয়া গৰাখহনীয়া হয়, আমি প্ৰত্যেক বছৰে আছুকে কেন্দ্ৰ কৰি আমি স্থানীয় ৰাইজক লৈ পেলাই ইয়াৰ বিষয়ে কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকক এই বিষয়ে কৈ অহা হৈছে। কিন্তু আজি পৰ্যন্ত কি কাৰণে নাজানো, চৰকাৰখনে এই বান গৰাখহনীয়া সমস্যাটো সমাধান কৰাৰ কোনো পৰিকল্পনা কৰা নাই, আজি পৰ্যন্ত কিন্তু কৰা নাই দেই। ঐতিহাসিক চিকাৰী ঘাট, এই চিকাৰী ঘাটৰ লগত সংলগ্ন প্ৰায় 30-40খন গাঁও আজি ইতিমধ্যে গৰাখহনীয়াৰ কবলত শেষ হৈ গ'ল। কিন্তু আজি পৰ্যন্ত চৰকাৰখনে কি কাৰণে এই গৰাখহনীয়া সমস্যাটো সমাধান কৰাৰ কোনো পথ উলিওৱা নাই, এই কথাটো আচলতে আমি চিন্তিত হৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, অতি সোনকালে আপোনালোকে ঐতিহাসিক চিকাৰী ঘাটটো ৰক্ষণাবেক্ষণ কৰাৰ ব্যৱস্থা কৰক, আৰু গৰাখহনীয়া অতি সোনকালে প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰক। এটা নামঘৰ ইতিমধ্যে খহি গৈছে, এগৰাকী নামঘৰীয়া গৰাকী এতিয়া হয়, হয়, খুব আচলতে দুখ লগা এটা বিষয়। ইয়াতে যেতিয়া খহাই আছে, আপোনাৰ এভাগ ঐতিহাসিক আপোনাৰ শিৱ মন্দিৰ, এই অঞ্চলৰে শিৱ মন্দিৰ, এই শিৱ মন্দিৰ ভাগ ইতিমধ্যে গৰাখহনীয়াত আধা অংশ খহাই লৈয়ে গ'ল। আৰু ইয়াতে স্থানীয় বিধায়ক মহোদয় আহি পেলাই ইয়াতে পৰিদৰ্শন কৰিছেহি বুলি শুনিছোঁ। আৰু আজি ইয়াতে কিছুমান কাম চলি আছে। আচলতে এই কামটোৱে এই অঞ্চলটো ৰখাব নোৱাৰে। গতিকে ইয়াত এটা স্থায়ী সমস্যা সমাধান বিচাৰিছোঁ। গতিকে আহ্বান জনাম চৰকাৰক,
যে অতি সোনকালে এই অঞ্চলটো ৰক্ষণাবেক্ষণ কৰাৰ ব্যৱস্থা কৰক। এয়া হৈছে সকলোৱে সেই কথাটোৱে অৱগত দাদা কি হ'ব যিটো প্ৰবল গৰাখহনীয়া হৈছে? প্ৰবল গৰাখহনীয়া আজি আপোনাৰ প্ৰায় 15 দিনৰ আগৰ পৰা ইয়াত খহনীয়া আৰম্ভ হৈছে। যেতিয়া প্ৰথম খহনীয়া আৰম্ভ হৈছিলে তেতিয়া আমি আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱা হৈছিলে, কিন্তু তেখেতসকলৰ গাফিলতিৰ ফলতে মানে ইমান দূৰ নদী আগবাঢ়ি আহি আজি আমাৰ 14গৰীয়া হৰি মন্দিৰ ভাঙি শেষ কৰি পেলাব লগা হ'ল। কিন্তু মানে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে হৈছে এইটো। জাতি মাটি ভেটি শ্লোগানেৰে শ্লোগান দি বিজেপি চৰকাৰে এতিয়া জাতি ক'ত মাটি ক'ত ভেটি ক'ত, যদি মানুহৰ ভেটিয়ে নাথাকে ইয়াত জাতিটো ক'ত থাকিব?